বিকাশৰ বাৰ্তালৈ নলবাৰীত মুখ্যমন্ত্ৰী নলবাৰী জিলা দিৱসৰ দিনাই মুকলি নলবাৰী উৰণ সেতু নিৰ্বাচনৰ পূৰ্বে 576 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস বহু আকাংক্ষিত নলবাৰীৰ বৰকুৰাৰ ৰেলপথৰ ওপৰৰ উৰণ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 69 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুৰ নামাকৰণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু নামেৰে উৰণ সেতুখনে নলবাৰী চহৰত প্ৰৱেশ কৰা পথত যান জঁটৰ সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে বৰকুৰা ৰেল ক্ৰছিঙৰ ওপৰত 70 কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা উৰণীয়া সেতু আজি আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ বৃহস্পতিবাৰে বৰকুৰা উৰণ সেতুৰ লগতে গোপাল বজাৰ বালিতাৰা সতমা আৰু মিলন বজাৰ বিদ্যুৎ উপকেন্দ্ৰৰো শুভ উদ্বোধন কৰা হয় একেদৰে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত মুঠ 37টা পকীপথৰো শুভ উদ্বোধন কৰা হয় আনহাতে মলজাতীয় আৱৰ্জনাৰ পৰিশোধন প্ৰকল্পৰো উদ্বোধন কৰা হয় মই ভাবো যে আমাৰ অসমৰ কোনো জিলাৰ কোনো এখন নগৰে একেদিনাই 576 কোটি টকাৰ উন্নয়ন আজিলৈকে দেখিবলৈ পোৱা নাই যি আজি নলবাৰীত সম্ভৱ হৈছে ইয়াৰ উপৰি বিশুদ্ধ খোৱাপানীৰ যোগান প্ৰকল্প আৰবান ফৰেষ্ট প্ৰকল্প নতুন আৱৰ্ত ভৱন অত্যাধুনিক ক্লক টাৱাৰ হাইমাৰ্ক স্মাৰ্ট ষ্ট্ৰীট লাইট জলসম্পদ বিভাগৰ 30 কোটি টকাৰ প্ৰকল্পকে ধৰি 20টা প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 576 কোটি টকীয়া প্ৰকল্পৰ বাৰ্তালৈ নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ